বৰ্তমান আমি আছোঁহি ভাদৈ ইক' ৰিজৰ্ট আৰু ইক' ৰিজৰ্টৰ একেবাৰে সন্মুখত এয়া দেখিছে। আহকচোন আমি সোমাই যাওঁ ইক' ৰিজৰ্টখনৰ ভিতৰৰ ভাগনো কেনেকুৱা, কি ধৰণে ডেক'ৰেশ্যন কৰা হৈছে আৰু কি কি দেখিবলৈ পোৱা যায় আৰু কি কিনো আছে চাওঁ। এয়া সুন্দৰ এটা পুখুৰী। এই পুখুৰীত চাগে মাছ, হাঁহ ইত্যাদি পুহিব চাগে। দেখিছে কিমান ডাঙৰ পুখুৰীৰ সন্মুখতে, আৰু সোমাই যোৱাৰ মূল পথদুৱাৰটো ইমান আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে আৰু নতুনকৈ গছসমূহ ৰোপণ কৰা হৈছে। স্বামীয়ে ভালকৈ চাইছে। আহক আমি সোমাই যাওঁ। ঘৰটোৰ ওচৰত দেখিছে হাঁহ চৰি আছে তাতে, আৰু আমি গেটৰ পৰাই দেখিবলৈ পাইছোঁ ইমান ডাঙৰ এটা এৰিয়া। ভৱিষ্যতে খুব এটা আৰু ধুনীয়া কিছুমান প্ৰজেক্ট হাতত ল'ব পাৰিব। আৰু দেখিছে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ খেলা ধূলাৰ বাবে এক সুব্যৱস্থা কৰি তুলিছে। আহক আমি সোমাই যাওঁ ভাদৈ ইক' ৰিজৰ্টৰ ৰেষ্টুৰেণ্টলৈ। আহকচোন কেনেকৈ বনাইছে আমি ইক' ৰিজৰ্টখন চাওঁ। আমি দেখিবলৈ পাইছোঁ ৰেষ্টুৰেণ্টৰ সন্মুখত অসমীয়াৰ জাপি ধুনীয়াকৈ সজাই তুলিছে। এয়া তেওঁলোকে কামত লাগি আছে। মোৰ সহকৰ্মীসকলো ইয়াতে আছে। ভাদৈ ইক' ৰিজৰ্টলৈ অহা অতিথিসকলৰ বাবে কি কি ব্যৱস্থা কৰিছে। এইটো প্ৰকাণ্ড পুখুৰী। এই প্ৰকাণ্ড পুখুৰীটো দেখা পাইছে, আৰু এই পুখুৰীটোৰ পাৰতেই আছে ৰোপৱে'। এই পাৰৰ পৰা সিপাৰলৈ যাবৰ বাবে তেওঁলোকে চাইকেলৰ ব্যৱস্থা কৰিছে। তিনিচুকীয়া ডিব্ৰুগড়ত হয়তো চাগে এয়াই প্ৰথম চাইকেল ৰোপৱে'। ব'লকচোন চাওঁগৈ চাইকেলখন কি ধৰণে ব্যৱস্থা কৰা হৈছে। এয়া দেখিছে কি সুন্দৰ পৰিৱেশ। আমি ইয়াতে কেইখনমান তোলা ফটো আমি দেখুৱাব বিচাৰিছোঁ। এয়া মই, এয়া লক্ষীদা, আৰু আমি আটাইকেইজনে ইয়াতে ৰেষ্টুৰেণ্টৰ সন্মুখত বহি কফি আৰু ফ্ৰেঞ্চ ফ্ৰাইৰ সোৱাদ লৈছোঁ। আপোনালোকো আহিব এই ভাদৈ ইক' ৰিজৰ্টৰ ৰেষ্টুৰেণ্টৰ কফিৰ সোৱাদ ল'বলৈ। কেমেৰা পাৰ্চন স্বামীমক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ সকলো পৰিৱেশ। এবাৰ মই নিজে কেমেৰা পাৰ্চন হৈ স্বামীমক দেখুৱাইছোঁ। গগৈদা, গোহাঁইদা, দদাই। আহক এইবাৰ আমি যাওঁ ইক' ৰিজৰ্টৰ বাটচৰালৈ, আৰু এই বাটচৰাৰ দুয়ো কাষে দুটা হাট বহুওৱা হৈছে, আৰু এই হাট দুটাতে আপোনালোকে আপোনালোকৰ পৰিয়ালসহ ইয়াতে খোৱা বোৱা ব্যৱস্থা কৰিব পাৰিব। আৰু সৌ ৰঙা ৰঙাকৈ দুটা দেখিছে, এই পুখুৰীৰ পাৰে পাৰে তেনেকুৱা কেইবাটাও হাট নতুনকৈ নিৰ্মাণ কৰি তুলিছে। আহকচোন আমি ভিতৰলৈ সোমাই যাওঁ। এই বাটচৰাৰ ভিতৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হৈছে। কি সুন্দৰ পৰিৱেশ দেখিছে। এয়া গাদী দিয়া হৈছে, আৰু ইয়াতে আপোনালোকে বহি মেলি খোৱা বোৱা কৰিব পাৰিব। আহক আপোনালোকো আহক আমাৰ নিচেই ঘৰ কাষতে থকা এই ৰিজৰ্টখনৰ ভিতৰ চোৱা চাওকহি, আৰু ইয়াৰ খাদ্যৰ সোৱাদ লওকহি। লগতে আপোনালোকৰ সহপৰিয়ালে আহি নিজৰ ল'ৰা ছোৱালীয়ে ইয়াত বিভিন্ন ধৰণৰ খেলা ধূলা কৰিব পাৰিব। আৰু বিশেষকৈ আমাৰ এই ডিব্ৰুগড় তিনিচুকীয়াত হয়তো চাগে এনেকুৱা ধৰণৰ চাইকেল ৰোপৱে' নাই, আৰু ইয়াতো আপোনালোকে নতুন অভিজ্ঞতা অৰ্জন কৰিব পাৰিব। গতিকে আশা কৰোঁ আপোনালোক আৰু আপোনালোকৰ বন্ধুসকলক ইয়াত লৈ আহিব। অৱশেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।